সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হ'ল মেঘ ৰাশিৰ ফেব্ৰুৱাৰী মাহটো কেনে যাব তেওঁলোকৰ সম্পূৰ্ণ ৰাশিফল। আজিৰ ৰাশিফলত আপোনালোকৰ স্বাস্থ্য, শিক্ষা, ব্যৱসায়, আৰ্থিক পক্ষ, প্ৰেম, বৈবাহিক জীৱন, ঘৰ গৃহস্থীৰ বাবে কেনে থাকিব সেই বিষয়ে আলোচনা কৰিম। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি থওক, যাতে যেতিয়াই মই নতুন ভিডিঅ' আপলোড কৰোঁ সৰ্বপ্ৰথমে নটিফিকেশ্যনৰ দ্বাৰা আপুনি চাব পাৰে। ভিডিঅ'টো চাই কেনে পাই জনাব, ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ ৰাশিফল। মেঘ ৰাশি ফেব্ৰুৱাৰী মাহৰ সম্পূৰ্ণ ৰাশিফল 2025 চন। মেঘ ৰাশিৰ জাতক জাতিকাসকল, এই মাহত আপোনালোকৰ কৰ্মক্ষেত্ৰৰ ফালৰ পৰা এই মাহটো আপোনাৰ ভালে হ'ব, ভাল ফলাফল লাভ কৰিব। আপোনাৰ বুদ্ধি আৰু বুদ্ধিৰ প্ৰশংসা পাব এই ফেব্ৰুৱাৰী মাহত। ব্যৱসায়ীসকলৰ বাবে এই মাহটো উত্থান পতন হ'ব, বিদেশী যোগাযোগৰ পৰা উপকাৰ লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে মাহৰ আৰম্ভণিৰ পৰা আপোনালোকৰ বাবে উত্থান পতন দেখা যায়। আপোনালোকৰ পঢ়া শুনাত কিছু বাধা আহিব পাৰে। আপুনি আপোনাৰ বুদ্ধিমত্তাৰ দ্বাৰা পৰিয়ালত উন্নতি কৰিবলৈ সক্ষম হ'ব। ভাই ভনীৰ মাজত কিছু সমস্যা আহিব পাৰে আৰু সিহঁতৰ সৈতে আপোনাৰ সম্পৰ্ক বেয়া হ'ব পাৰে, তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগিব। সিহঁতৰ জীৱনৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি সাহায্য আগবঢ়াব লাগিব। আপোনাৰ প্ৰেমৰ পৰীক্ষা হ'ব এই ফেব্ৰুৱাৰী মাহত। আপুনি যদি সত্যত আছে তেনেহ'লে আপোনাৰ ভালপোৱা বাঢ়িব, নহ'লে সমস্যাই দেখা দিব পাৰে। ইজনে সিজনৰ লগত তৰ্ক বিতৰ্কত লিপ্ত হ'ব পাৰে। বৈবাহিক ক্ষেত্ৰত মাহৰ আৰম্ভণিৰ পৰা আপুনি বিলাসিতা জীৱন যাপন কৰিব পাৰিব, কিন্তু আপোনাৰ খৰচ বাঢ়িব, যিটো আপোনাৰ বাবে এটা চেলেঞ্জ হৈ উঠিব পাৰে। এই মাহত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু মধ্যমীয়া ফল লাভ কৰিব। আপোনাৰ দৈনন্দিন খাদ্যৰ ৰুটিন সালসলনি হ'ব পাৰে, তাৰ ফলত আপোনাৰ খাদ্য ভাল নহ'ব। এইটোৱে আপোনাৰ স্বাস্থ্যৰ সমস্যা বঢ়াই তুলিব পাৰে আৰু আপোনাক বিৰক্তি কৰি তুলিব পাৰে। আপুনি পেটৰ সমস্যাত ভুগিব পাৰে। বদহজম, গেছ, এচিডিটি আদি সমস্যাই আপোনাক কিছু অস্থিৰ কৰি তুলিব পাৰে। আপুনি ইয়াৰ বাবে টকা খৰচ কৰিবলগীয়া হ'ব পাৰে। দাম্পত্য জীৱনত বেছি ভাল দেখা নাযায়, স্বামী স্ত্ৰীৰ মাজত কাজিয়া হ'ব পাৰে। মেঘ ৰাশিৰ জাতক জাতিকাসকল, ফেব্ৰুৱাৰী মাহৰ ৰাশিফলখিনি শুনিলে আৰু প্ৰতিকাৰ হিচাপে প্ৰতিদিনে আপুনি ৰাতিপুৱা পূজা কৰাৰ সময়ত এটা মন্ত্ৰ জপ কৰিব, যাৰ কাৰণে আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰত সুখ সমৃদ্ধি বাঢ়িব। মন্ত্ৰটো হ'ল ওম শুক্ৰায় নমঃ। এই মন্ত্ৰটো 11 বাৰ জপ কৰিব, 45 দিন পৰ্যন্ত কৰিব। ধন্যবাদ।